Hello, dear students. Our topic to discuss is cell division, mitosis. আজি আমি কোষ বিভাজন মাইটোসিস সম্বন্ধে আলোচনা কৰিম। আমাৰ লাষ্ট ক্লাছত আমি কোষচক্ৰ সম্বন্ধে আলোচনা কৰিছিলো। আৰু কোষচক্ৰত আমি পাইছিলো যে এটা কোষে বিভাজন প্ৰক্ৰিয়া চলাই নিয়াৰ সময়ত কেইটামান বিশেষ দশাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। আৰু এই গোটেইকেইটা দশা সাইক্লিক প্যাটাৰ্ণত চলি থাকে আৰু সেই কাৰণে আমি তাক কোষচক্ৰ বুলি কৈছিলো। কোষচক্ৰত থকা বিভিন্ন দশাসমূহৰ ভিতৰত G1 ফেজ, S ফেজ, G2 ফেজ। এই তিনিটা ফেজ শেষ হোৱাৰ লগে লগে এটা নতুন ফেজ আৰম্ভ হয়, আমি তাক নাম দিছিলো M ফেজ বা মাইটোটিক ফেজ। আৰু মাইটোটিক ফেজ শেষ হোৱাৰ অন্তিম পৰ্যায়ত আমি পাইছিলো সাইটোকাইনেসিস। সাইটোকাইনেসিস শেষ হোৱাৰ লগে লগে এটা সেল কমপ্লিটলি দুটা ডটাৰ সেললৈকে ডিভাইড হয়। So we came to know in our last class about the cell cycle. The cell cycle is actually a cyclic process repeated by a few phenomena consisting of certain phases like G1 phase, S phase, G2 phase, followed by a phase called as M phase, that is the mitotic phase. And at the end of the mitotic phase, there is another phase called as cytokinesis. And at the end of cytokinesis, a cell divides into two daughter cells. So we are today coming to discuss directly the mitotic phase, because in our last class we have already discussed the G1 phase, S phase and G2 phase. So interphase বা জিৰণি দশা শেষ হোৱাৰ লগে লগে এটা সেল যেতিয়া ডিভিজনৰ কাৰণে ৰেডি হয়, এই সেলটো আমি এই ডায়াগ্ৰামটোত বুজাব বিচাৰিছো। So এই ডায়াগ্ৰামটোত দেখা পাইছো, this is the cell membrane, cytoplasm, this is the nucleus, and inside the nucleus this is the nucleolus, very clear. Our nucleolus or কাষত আমি এখন দেখিছো chromatin network. Chromatin network, these are the chromatin network, means the chromosomes are present, but these chromosomes are indistinct and it is better to say them as chromatin, not as chromosome. যে এই দশাটো জিৰণি অৱস্থা শেষ হোৱাৰ ঠিক লগে লগে কোষটো যেতিয়া বিভাজন দশাত প্ৰৱেশ কৰে, আৰম্ভণিতে আমি কোষটোক এনে অৱস্থাত দেখা পাম য'ত এইটো নিৰ্দিষ্ট কোষকেন্দ্ৰৰ ভিতৰত আমি ক্ৰমেটিন জালিকাখন দেখা পাইছো আৰু অতি কেন্দ্ৰটো ইয়াতে দেখা গৈছে। So it is early prophase. Prophase আৰম্ভণি অৱস্থা, because the first phase of mitotic cell division is prophase. So prophase দশা অতিক্ৰম কৰাৰ লগে লগে কিছু সময় পিছতে আমি দেখা পাম the nucleolus, which was distinct enough that nucleolus will start degenerating. যিটো স্পষ্ট নিউক্লিওলাস আছিল, সেই নিউক্লিওলাসটো ক্ৰমান্বয়ে অদৃশ্য হৈ যাবলৈ ধৰিছে আৰু একে সময়তে আমি দেখা পাম this chromatin network which was indistinct, মকৰাৰ জালৰ নিচিনাকে পাক খাই থকা এই ক্ৰমেটিন জালিকাখনৰ পাকবোৰ খুলকিব ধৰিছে। That means the highly coiled chromatin reticulum is now uncoiled and the chromatins have distinctly changed to some chromosomes. আৰু এই ক্ৰমোজোমখিনি সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে condensation, means the chromatin network which is consist of certain chemicals called as chromatin, and this chromatin condenses as a result of the chromosomes are formed. এই ক্ৰমোজোম বিলাক সৃষ্টি হোৱাৰ মূল কাৰণটো হ'ল যে নিউক্লিওপ্লাজমত থকা বিভিন্ন জলীয় দ্ৰব্য বিশেষকৈ পানী শোষণ কৰে আৰু শোষণ কৰাৰ ফলত ক্ৰমেটিন বিলাক শকত হয়, they become stout, short, চুটি হৈ পৰে আৰু কনডেন্স হোৱাৰ ফলত ডিস্টিংক্টলি আমি দেখা পাইছো ক্ৰমোজোমছ বিলাক। এইটো দশাত আমি ক্ৰমোজোমছ বিলাক ডিস্টিংক্টলি দেখা পোৱা নাছিলো, বাট প্ৰফেজৰ নেক্সট পৰ্যায়ত আমি তাৰ ক্ৰমোজোমছ বিলাক ডিস্টিংক্টলি দেখা পাইছো। ইয়াৰ পৰৱৰ্তী সময়ত আমি কেইটামান গুৰুত্বপূৰ্ণ ঘটনা দেখা পাম ডিউৰিং প্ৰফেজ ষ্টেজ। আৰু প্ৰফেজৰ এই বিশেষ সময়ছোৱাত আমি দেখা পাম নিউক্লিওলাছটো সম্পূৰ্ণৰূপে অদৃশ্য হৈ গৈছে আৰু তাৰ ঠাইত চেন্ট্ৰিঅলটো দুটা ভাগত ভাগ হৈ দুটা চেন্ট্ৰজমলৈ সলনি হৈছে, আমি দেখা পাইছো। আৰু এই চেন্ট্ৰজমটোৰ মাজত কিছুমান নিউক্লিয়াৰ স্পিন্ডল, কেন্দ্ৰীয় মহুৰা সৃষ্টি হৈছে আৰু ইয়াত এইবোৰ দেখা পাইছো নিউক্লিয়াৰ ফাইবাৰ, এইবোৰ ফাইবাৰ কিছুমান আহজাতীয় পদাৰ্থ। আৰু তাৰ লগে লগে আমি এই ক্ৰমোজোমছ বিলাক ইয়াৰ ভিতৰত দেখা পাইছো ডিস্টিংক্টলি। ঠিক একে সময়তে আমি দেখা পাম যিখন নিউক্লিয়াৰ মেমব্ৰেইন আছিলে, যিখন নিউক্লিয়াৰ মেমব্ৰেইন স্পষ্টকৈ আছিল, স্পষ্টকৈ থকা নিউক্লিয়াৰ মেমব্ৰেইনখন, this distinct nuclear membrane has started degenerating. This is the fragmentation of the nuclear membrane. আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি দেখা পাম the centrosome দুয়োটা কমপ্লিটলি দুটা অপোজিট পোল বা বিপৰীত মেৰুত অৱস্থান কৰিছে আৰু
দুয়োটা সেন্ট্ৰোসোমৰ পৰা কিছুমান নিউক্লিয়াৰ ফাইবাৰ ক্ৰমান্বয়ে সেলটোত পৰিধিত বিস্তাৰিত হৈ পৰিছে you can see here distinctly the centrosomes they have migrated to the two opposite poles and in between the two centrioles you can see these are the nuclear fibers spread all along the cell আৰু তাৰ মাজত ইকুৱেটৰিয়েল প্লেন বিখুব অঞ্চল কোকটোৰ বিখুব অঞ্চলত ক্ৰোমোজোমছ বিলাকে জোড়া পাটি পাটি ৰৈছে they are found in pairs in the equatorial zone এইখিনি অৱস্থা সম্পূৰ্ণ হোৱাৰ লগে লগে আমি ক'ব পাৰো যে প্ৰফেজ দশাটো সেল ডিভিজনৰ মাইটোসিছৰ প্ৰথম দশা প্ৰফেজ ইয়াতে সমাপ্তি ঘটে প্ৰফেজৰ সমাপ্তিৰ লগে লগে at the end of prophase the next phase starts is the metaphase stage অসমীয়াত কৈছে মধ্যস্তৰ প্ৰফেজক আমি কৈছিলো আদ্যস্তৰ মধ্যস্তৰ এইখিনি সময়ত আমি ইয়াত বিশেষ এটা গুৰুত্বপূৰ্ণ ঘটনা দেখা পাম যে ক্ৰোমোজোমছ বিলাক ইয়াত যিবিলাক বহু বেছি ডিস্টিংক্ট হোৱা নাছিল এই ইনডিস্টিংক্ট ক্ৰোমোজোমছ বিলাক মেটাফেজ ষ্টেজত সবতকৈ বেছি ডিস্টিংক্ট হৈ পৰে that means the metaphase chromosomes are the most visible under compound microscope আৰু সেইখিনি সময়ত এই ক্ৰোমোজোমছ বিলাক দুডাল দুডাল ক্ৰোমেটিডলৈ ভাগ হৈ গৈছে প্ৰতিডাল ক্ৰোমোজোম দুটা ক্ৰোমেটিডলৈ ভাগ হৈ গৈছে আৰু কিন্তু ক্ৰোমেটিড দুডাল ক্ৰোমোজোমৰ এটা বিশেষ স্থানত লগ লাগি আছে আমি যাক নাম দিছো সেন্ট্ৰোমিয়াৰ আৰু ইয়াত এইখিনি অৱস্থা এডাল ক্ৰোমোজোমৰ দুইডাল ক্ৰোমেটিডৰ সৈতে দেখাত এটা এক্স আকৃতিৰ নিচিনা দেখা হৈছে আৰু সেই বিশেষ অংশটোক যক আমি কাইনেটোচৰ বুলি কৈছো আৰু কাইনেটোচৰ বিলাকত নিউক্লিয়াৰ স্পিন্ডল বিলাকৰ স্পিন্ডলত থকা স্পিন্ডল ফাইবাৰ বিলাক আহি লগ লাগি পৰিছে আৰু এইখিনি অৱস্থা আমি যিখিনি দেখা পাইছো মেটাফেজ ষ্টেজৰ গুৰুত্বপূৰ্ণ অংশসমূহ Metaphase শেষ হোৱাৰ লগে লগে immediately the cell will enter into the next phase of cell division that is called as anaphase. At the anaphase stage, first we will see the cell which was almost round, spherical. The cell will become elongated, oval. It ক্ৰমান্বয়ে আকৃতিত দীঘলীয়া হৈ পৰে কিছুমান বিজ্ঞানীৰ মতে সেলটো দীঘলীয়া নহয় তাৰ ফলত আমি দেখা পাওঁ যে একচুয়ালি সেন্ট্ৰোসোম বিলাক বেছি আতৰলৈ আতৰি যোৱাৰ কাৰণে আপেক্ষিকভাৱে আমি সেলটো দীঘল যেন দেখা পাওঁ so these are two different schools of thinking but whatever it is আমি দেখা পাম the cell is elongated in appearance আৰু তাৰ ফলত আমি দেখা পাম সেলটো যেহেতু দীঘল হৈ পৰিছে গতিকে দুটা সেন্ট্ৰোমৰছমৰ পৰা ওলাই অহা নিউক্লিয়াৰ স্পিন্ডল বিলাকৰ মাজত গ্যাপ বাঢ়ি যায় কাৰণ ওপৰৰ সেন্ট্ৰিয়লটো ওপৰ ফাললৈ বেছি আতৰি যায় তলৰ সেন্ট্ৰিয়লটো তল ফাললৈ বেছি আতৰি যায় গতিকে স্বাভাৱিকতে in the middle there will be some separation and as a result the two chromatids of the chromosome will start separating আৰু এইখিনি সময়ত সেপাৰেট হোৱাৰ কাৰণে আমি ক্ৰোমোটিডছ বিলাক এডাল ভি শেপত দেখা পাইছো এইখিনিলৈকে আমি এইবোৰ ক্ৰোমোজোম হিচাপে দেখা পাইছিলো কিন্তু এতিয়া এই ক্ৰোমোজোমছ বিলাক ক্ৰোমেটিডলৈ সলনি হৈ গল কাৰণ প্ৰতিডাল ক্ৰোমোজোমত দুডালকৈ ক্ৰোমেটিড আছিল তাৰ এডাল ক্ৰোমেটিড এটা মেৰুলৈ আৰু আনডাল ক্ৰোমেটিড নেক্সট মেৰুলৈকে so the chromosome has differentiated into two chromatids and both the sister chromatids starts migrating into the two opposite pole because the centrioles which have formed some fibers these fibers have shortened or the cell has become elongated as a result the gap between the two sister chromatids are increasing anaphase-or পৰৱৰ্তী দশাত আমি দেখা পাম যে এই গ্যাপটো আৰু বৃদ্ধি পাইছে that means you can see there is a much little gap but here the gap has become much visible it is because the cell has further elongated and at this stage we call the anaphase stage comes into an end উপান্ত স্তৰ অসমীয়াত কোৱা হয় এই ষ্টেজটো উপান্ত স্তৰ আৰু এই দুটা বিশেষ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে আমি গম পাম যে উপান্ত স্তৰ বা anaphase stage has come into an end and then comes the next phase that is called as telophase telophase প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত আমি ক'ব বিচাৰিছো যে ইয়াত আমি যিমানখিনি চিত্ৰত পৰিঘটনা দেখা পাইছো ইয়াত তিনিটা বিশেষ ষ্টেজ নাম কৰা হৈছে প্ৰফেজ মেটাফেজ এনাফেজ আদ্যস্তৰ মধ্যস্তৰ আৰু উপান্ত স্তৰ এই তিনিটা স্তৰত আমি যিখিনি ডিফাৰেন্সেস দেখা পাইছো বা এক্টিভিটিজ দেখা পাইছো all the activities took place inside the nucleus এটো নিউক্লিয়াছৰ ভিতৰত হোৱা এক্টিভিটি এইখিনিলৈকে নিউক্লিয়াছটো স্পষ্ট আছিল কাৰণ ইয়াত নিউক্লিয়াৰ মেমব্ৰেনটো আছিল নিউক্লিয়াৰ মেমব্ৰেন ডিজেনাৰেট হৈছে but these are the nuclear material so this type of activities that we can see inside the nucleus of a cell during cell division is called as karyokinesis
অৰ্থাৎ কেৰিঅকাইনেসিস হল কোষ বিভাজনৰ মাইটোসিস দশাত হোৱা সেই বিশেষ পৰিঘটনাখিনি যিখিনি পৰিঘটনা কোষৰ কোষকেন্দ্ৰৰ ভিতৰত সম্পন্ন হয় কিন্তু আমি টেলোফেজলৈ অহাৰ লগে লগে এটা বিশেষ পৰিঘটনা দেখা পাইছো এইবাৰ কিছু পৰিঘটনা নিউক্লিয়াছত নহয় বৰং সাইটোপ্লাজম এইখিনি সাইটোপ্লাজম পাৰ্ট আছিল cytoplasm and we can see some changes in the cytoplasm appears. What is the change? Change is there is a constriction in the middle of the cell. কোষটোৰ মধ্যৱৰ্তী স্থানত কিছু সংকীৰ্ণতা সৃষ্টি হৈছে আৰু এই সংকীৰ্ণতাখিনি কোষ প্ৰৰখত সংঘটিত হৈছে কোষ প্ৰৰখত সংঘটিত হোৱা এনে ধৰণৰ বিশেষ পৰিঘটনাক আমি নাম দিছো সাইটোকাইনেসিস সাইটোকাইনেসিস হৈ থকা সময়ত যেহেতু দুইটা সেলটোৰ মাজত কনষ্ট্ৰিকশন দেখা পাইছো গতিকে সেলটো যেন দুটা ভাগত ভাগ হ'ব ধৰিছে তাৰ এটা পূৰ্বাভাস পোৱা গৈছে সেইখিনি সময়তে আমি দেখাম যিবোৰ ডিভাইডিং সেন্ট্ৰি এবিলাক আমি দেখা পাইছো ডিভাইডিং ক্ৰোমেটিডস এই ক্ৰোমেটিডস বিলাক দুটা মেৰু পাই গৈছে গৈ সম্পূৰ্ণৰূপে দুটা মেৰু পাই গৈছে গৈ আৰু তাৰ মাজে মাজে কিছু খালি স্থান এই খালি স্থান বিলাকত কিছুমান ফ্ৰী নিউক্লিয়াৰ ফাইবাৰছ হয়তো আমি দেখা পাব পাৰো এই ফ্ৰী নিউক্লিয়াৰ ফাইবাৰছ বিলাক আমি দ্বিতীয় ডায়াগ্ৰামটোত দেখুৱাইছো ফ্ৰী নিউক্লিয়াৰ ফাইবাৰছ পৰৱৰ্তী সময়ত এই কনষ্ট্ৰিকশনৰ পৰিমাণটো আৰু বৃদ্ধি পায় এই সংকীৰ্ণতাটো আৰু বৃদ্ধি পায় আৰু কোষটো আৰু বেছি কৈ মাজডোখৰ চিয়া হৈ পৰে the middle part of the cell become more constricted and it takes the shape of almost like the English numerical number 8 বা অসমীয়াত 4 আখৰটোৰ নিচিনা দেখা গৈছে আৰু এইখিনি সময়ত আমি দেখা পাইছো এই ক্ৰোমেটিডস বিলাক পুনৰ কনডেন্স হৈ পৰিছে ইয়াত যেনেকৈ কনডেন্স হৈ পৰিছে পৰাৰ ফলত আমি শকত দেখা পাইছিলো এবাৰ দেখা পাইছো ডিকনডেনসেশন অৰ্থাৎ মুক্ত ক্ৰোমেটিডস বিলাক পুনৰ ডিকনডেনসেট হল পানী এৰি দিছে they have released water and they have become thin and again they become almost invisible ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখা পাম in the next page the constriction will further deepens and finally this part will divide into two different parts forming two daughter cells with distinct shell membrane nucleus and inside the nucleus this is the nucleolus and these are the chromatin reticulum or enekoi ami dekha paisu etu matrikosh this is the mother cell and the mother cell anyhow after completing those four phases finally has produced two daughter cells so this is what exactly happens during mitosis to produce two daughter cells mitosis prokriyat kenedore eta matrikokhe বিভিন্ন দশা সমূহৰ মাজেৰে পাৰ হৈ গৈ দুটা অপত্য কোষ বা সন্তান সৃষ্টি কৰে এই কথাটো আমি ইয়াতে চিত্ৰৰ সহায়ত দেখা পাইছো এতিয়া আমি আহিব বিচাৰিছো যে এই বিশেষ ষ্টেজ প্ৰফেজ মেটাফেজ এনাফেজ আৰু টেলোফেজত যিখিনি ঘটনা ঘটে এই ঘটনাবিলাকৰ ভিতৰত প্ৰথম নিউক্লিয়াছৰ ভিতৰত হোৱাখিনি আমি নাম দিছিলো কেৰিঅকাইনেসিস আৰু সাইটোপ্লাজমত যিখিনি পৰিঘটনা দেখা পাইছিলো আমি তাক নাম দিছো সাইটোকাইনেসিস so karyokinesis and cytokinesis both are the parts of mitotic cell division now what are the important phenomena that we can see in the prophase stage again ami ako point hisabe sabo bisarisu from the beginning prophase first chromosomes condense and they become visible yes yat chromosome hisabe nasil ebra chromatin reticulum asil yat chromosome visible hoise second nucleolus disappears a nucleolus to yat disappear hobo dhoriছে কিন্তু ফাইনালি ইয়াত অদৃশ্য হৈ গৈছে third nuclear spindle appears yat nuclear spindle nasil but you can see the nuclear spindle is appearing from the dividing centrosome nuclear membrane breakdown this is the nuclear membrane you can see this is the nuclear membrane completely there is but here the fragmentation has started nuclear abaronkhon lahe lahe bhangi jabo dhoriছে breakdown hoise we will see the chromosomes migrate to the equatorial plane ইয়াৰ chromosomes বিলাক গুটে নিউক্লিয়াছ টু স্প্ৰেডেড হৈ আছে কিশোৰিত হৈ আছে but we will see by the end all these chromosomes they have come into the equatorial plane of the dividing cell during prophase stage so these are the five important events that take place during prophase stage then come to the next metaphase stage this is the metaphase stage what were the important points we have learned during metaphase stage they are the mitotic spindle develops fully and the chromosomes reach the opposite pole yes these are the mitotic spindle completely it has formed and a spindle duita opposite pole pai goise completely this that is the nuclear fibers bilakor dui murat ami duta dividing centrosomes paiso ar duta opposite pole ase we can see each sister chromatid is now attached to the spindle fiber chromosomes dal dudal sister chromatid ot bhangi goise boli okoman agot koisilu aru hekhini thait thoka kinetosor namor point ot
nuclear fibers bilak ahi attached korisil, and the last point, the chromosomes become more distinct. Agodo koisil the metaphase stage is the best stage to observe the cell chromosomes under a microscope, because at that stage the chromosomes become distinct. Then we will come to the third phase, that is anaphase. And what are the important events that occurred in the anaphase stage? Anaphaseor bikhek porighotona homo asil, the cell elongates, koktu dighol hoi goisil, sister chromatids separate and pulled towards the opposite pole. Sister chromatids bilak idale khidalor pora agori goise, aru ya dekha paisu completely opposite pole or phale pulled hoise. They are pulled, akorkhito hoise. And we will see the nuclear fibers become short. A nuclear fibers bilak apekhik bhabe ya dighol asil, the nuclear fibers were longer, but they are becoming shorter, even much shorter. So these are the important events that occurred in the anaphase stage. And finally we will come to the last stage, that is telophage. That is the beginning of cytokinesis. Cytokinesis or arambhoni. Aru yak bha bikhek porighotona bilak hoise. Number 1, chromosomes reach the opposite pole and decondense. Chromosomes bilak সম্পূৰ্ণ ৰূপে opposite pole পাই গৈছে আৰু decondensation হৈছে, যাৰ কাৰণে স্পষ্টকৈ দেখি থকা chromatids বিলাক ইয়াত chromosome-লৈ হলনি হৈছে, chromatid-লৈ হলনি হৈছে, কিন্তু indistinct হৈ পৰিছে. Then we will come, the nuclear envelope reappears. ইয়াৰ চাৰিওফালে ইয়াত আমি নিউক্লিয়াৰৰ কোনো envelope দেখা পোৱা নাছিলো, nuclear membrane দেখা পোৱা নাছিলো, but you can see reappearing slowly. ইয়াত যেনেকৈ লাহে লাহে ভাঙি গৈছিল, ঠিক তেনেকৈ ইয়াত লাহে লাহে সৃষ্টি হ'বলৈ ধৰিছে. And finally, number 4, the last stage, 2 daughter cells are formed. এইটোৰ পৰা দুটা অপত্য কোষ সৃষ্টি হৈছে. And this is how, by mitosis process, one mother cell divides and produce 2 daughter cells. Mitosisত এনেদৰে এটা মাতৃকোষ বিভাজিত হৈ দুটা অপত্য কোষ সৃষ্টি কৰে. Thank you.